হেল্ল' প্ৰিয় বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল অৰুণোদয় অসম ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি এটা নতুন ভিডিঅ' আপোনালোকলৈ আগবঢ়াব বিচাৰিছোঁ। ভিডিঅ'টো অসমৰ মহিলাসকলৰ বাবে খুবেই গুৰুত্বপূৰ্ণ। আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ লগত তিনিটা বিষয়ৰ ওপৰত আলোচনা কৰিম। এই বিষয় তিনিটা হৈছে, প্ৰথম কথাটো হৈছে যে অৰুণোদয় আঁচনি বন্ধ হ'ল নেকি, বা অৰুণোদয় আঁচনিৰ পইচা আকৌ আপোনালোকে পাবনে। দ্বিতীয় কথাটো হৈছে যে লাখপতি বাইদেউ যিটো 10,000 টকা, সেই টকাটো আপোনালোকে কেতিয়া পাব আৰু কোনে কোনে লাভ কৰিব, কোনসকল মহিলাই লাভ কৰিব। আৰু তৃতীয় কথাটো হৈছে যে গোটৰ যিটো আত্মসহায়ক গোটসকলৰ যিটো 25,000কৈ দিয়াৰ কথা আছিলে, সেই পইচাটো আপোনালোকে কেতিয়া পাব বা কেনেকৈ পাব বা কোন কোন গোটে পাব, কোন কোন গোটে লাভ কৰিব, এই সকলোখিনি কথা আজি মই আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে দেখুৱাই যাম আৰু কৈ যাম। তো প্ৰিয় বন্ধুসকল, আপোনালোকে ভিডিঅ'টো কোনো ধৰণৰ স্কিপ নকৰাকৈ চাব, নহ'লে কথাখিনি ভালদৰে বুজি নাপাব। আৰু আপোনালোকে যিসকল অৰুণোদয় হিতাধিকাৰী আছে, তেওঁলোকে তেওঁলোকৰ অৰুণোদয় আঁচনি লাভ কৰোঁতে যিটো ID আছিলে, সেই ID আৰু পাছৱৰ্ডৰ যোগেদি নেশ্যনেল ফাইনেন্সিয়েল মেনেজমেণ্ট যিটো পৰ্টেল হয়, সেই পৰ্টেলত গৈ তেওঁলোকে নিজে চেক কৰিব পাৰিব আপোনালোকৰ অৰুণোদয় আঁচনিখন কি হৈ আছে বা আপোনালোকে কিয় নাই পোৱা। তো প্ৰিয় বন্ধুসকল, পলম নকৰি আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ কাইণ্ডলি ৰিকুৱেষ্ট যে মোৰ চেনেলত যিসকল নতুন আহিছে, তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব, যাতে মই এতিয়া ভিডিঅ'খিনি সকলোতকৈ আগত পায়। ভিডিঅ'টো লাইক কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব। প্ৰিয় বন্ধুসকল, আপোনালোকে নিশ্চয় দেখা পাইছে, এইটো এটা ৱেবছাইট হয়। মই যিটো প্ৰথম আপোনালোকক কৈছিলোঁ যে অৰুণোদয় আঁচনি বন্ধ হ'ল নেকি, বা আকৌ আপোনালোকে অৰুণোদয় আঁচনিৰ ধন পাবনে নাপায়। তো প্ৰিয় বন্ধুসকল, এইটোৱে হৈছে যিটো ৱেবছাইট হয়, যে পাব্লিক ফাইনেন্সিয়েল মেনেজমেণ্ট ছিষ্টেম, চমুকৈ PFMS বুলি কোৱা হয়। ইয়াতে চাওক, আপোনালোকে যিমানখিনি স্কিমৰ পইচা হয় বা যিমানখিনি আপোনালোকে অৰুণোদয় স্কিমেই হওক বা অন্য যিকোনো অসম চৰকাৰৰ স্কিমেই হওক, এই যিটো ৱেবছাইট, এই ৱেবছাইটটোৰ যোগেদি আপোনালোকৰ বেংক একাউণ্টলৈ পঠিওৱা হয়। আৰু ইয়াতে কি হয়, আপোনালোকে চেক কৰিব পাৰিব। তো প্ৰিয় বন্ধুসকল, ইয়াতে কি হৈছে দেখিছেনে, ইয়াতে আপোনালোকে পেজটো মন কৰিছে, মই লিংকটো ডেছক্ৰিপশ্যন বৰ্ডত দি দিম, তাতে ক্লিক কৰি আপোনালোকে এই পেজটো পাব পাৰিব। আৰু যদি আপোনালোকৰ অসুবিধা হয়, তেন্তে মোক কমেণ্ট বক্স খোলা দিছোঁ, কমেণ্ট বক্সত আপোনালোকে জনাই যাব। তো প্ৰিয় বন্ধুসকল, ইয়াতে চাওক, এই কাষত এটা অপশ্যন দেখা পাইছেনে হালধীয়াকৈ, প্ৰথমটো দিয়া আছে ছাইট মেপ, তাৰপিছতো দিয়া আছে লগইন। তো ইয়াতে চাওক, আপোনালোকে লগইন বটনত ক্লিক কৰিব। তো মোবাইলতো কৰিব পাৰিব, মই ইয়াতে লগইনত ক্লিক কৰিছোঁ। লগইনত ক্লিক কৰাৰ পিছত চাওক, এনেধৰণে পেজটো খোল খাব। এনেধৰণে খোল খোৱাৰ পিছত চাওক, আপোনালোকৰ অট'মেটিক চনটো আহি গৈছে। ইয়াতে অসমৰ স্কিমৰ ওপৰত 2008 চনৰ পৰা 2024-25লৈকে যিমানখিনি ফাইনেন্সিয়েল ইয়েৰ আছে, সকলোখিনি আহি গৈছে। তো প্ৰিয় বন্ধুসকল, ইয়াতে চাওক, আপোনালোকৰ যিটো ইউজাৰ আৰু পাছৱৰ্ড, ইউজাৰ ID আৰু পাছৱৰ্ড, যিটো আপোনালোকৰ অৰুণোদয় আঁচনি লাভ কৰোঁতে আপোনালোকৰ ID নাম্বাৰ দিয়া হৈছিলে, যিসকলে ID নাম্বাৰ পাইছিলে আৰু তেওঁলোকৰ পাছৱৰ্ডটো যদিও মনত নাই, ইয়াতে এটা অপশ্যন আছে যে ফৰগট পাছৱৰ্ড, এইটো তলত এটা অপশ্যন দেখিছেনে, ফৰগট পাছৱৰ্ড কৰি আপোনালোকৰ ইউজাৰ IDটো আৰু এই পাছৱৰ্ডটো নতুনকৈ সলনি কৰি ইয়াতে আপোনালোকে লগইন কৰি চাব পাৰিব। আৰু ইয়াতে গৈ আপোনালোকে গম পাব পাৰিব যে আপোনালোকৰ অৰুণোদয় আঁচনিখন কি কাৰণে বন্ধ হৈ আছে, বা অৰুণোদয় আঁচনিৰ পইচাটো কেতিয়া মুকলি হ'ব, বা আপোনালোকে এপ্লাই কৰিব নতুনকৈ পাৰিবনে নোৱাৰে। তো এতিয়া সময় দ্বিতীয়টো অপশ্যনলৈ, যে লাখপতি বাইদেউ 10,000 টকাটো আপোনালোকে কেতিয়া পাব আৰু কোনে কোনে পাব। তো ইয়াত এটা অপশ্যন দিয়া আছে যে অমিত বৃক্ষ আন্দোলন, মই এটা বেলেগ পেজ খুলিছোঁ। তো অমিত বৃক্ষ আন্দোলন, এইটো কথা সকলোৱে জানে, 2023 পৰা এইখিনি অমিত বৃক্ষ আন্দোলন চলি আছে। আৰু অসম চৰকাৰেও এইখিনিৰ ওপৰত বহুতখিনি গছপুলিৰ ওপৰত, বৃক্ষৰোপণৰ ওপৰত বহুতখিনি কাম কৰিছে, আৰু মহিলাসকলকো এইখিনি কৰিবলৈ উৎসাহ দিছে। তো প্ৰিয় বন্ধুসকল, এই অমিত বৃক্ষ আন্দোলন যিটো 2024-ৰ 2.0 পৰ্টেল হয়, ইয়াতে অলপ দিনৰ আগতে আপোনালোকৰ HSG গোটৰ ৰেজিষ্ট্ৰেশ্যন, মই এইটোৰ ওপৰত আগতে এটা ভিডিঅ' দিছিলোঁ, যে এই পেজটোৰ ওপৰত অমিত বৃক্ষৰ ওপৰত আপোনালোকৰ ইয়াতে কি হৈছে, অনলাইন ৰেজিষ্ট্ৰেশ্যন হৈ আছিলে, তাৰপিছত ফ্ৰী চিডিংছ হৈ আছিলে আৰু প্লেণ্টেশ্যন। আচলতে HSG গোটৰ বাবে, আৰু বা আপোনালোকৰ ইয়াতে মই নতুনকৈ পেজ এটা খুলি আপোনালোকক দেখাই দিছোঁ যে এইটো কেনেধৰণে হৈছিলে। তো অমিত বৃক্ষ আন্দোলন 2024, মই ইয়াতে চাৰ্চ কৰিছোঁ। চাৰ্চ কৰাৰ পিছত চাওক, ইয়াতে তলত এটা অপশ্যন আহিছে, আত্মসহায়ক গোট, প্ৰতিষ্ঠানিক আত্মসহায়ক গোট বা ক্ষুদ্ৰ চাহ খেতিয়ক বাগানৰ ৰেজিষ্ট্ৰেশ্যন। তো ইয়াতে যদি আপোনালোকে ক্লিক কৰে, এনেধৰণে পেজটো খোল খাব। আৰু ইয়াতে দেখিছেনে, দ্য ৰেজিষ্ট্ৰেশ্যন
ইজ নাও ক্লোজ, এইটো বৰ্তমান বন্ধ হৈ গ'ল। এইটো আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নকৰিলে কৰাহেঁতেন চাগে আপোনালোকে ইয়াতে নতুনকৈ প্লেন্টেশ্যন দি আপোনালোকে বেছি সুবিধা পালেহেঁতেন। মই কিছুদিন আগতে আপোনালোকক ভিডিঅ' দিছিলোঁ, তাতে মই এই কথাখিনি কৈছিলোঁ। এতিয়া হওক অমৃত বৃক্ষ আন্দোলনৰ ইয়াতে চাওক, যিটো আপোনালোকৰ অপশ্যন আছে দেখিছেনে, লগ ইন, মাজত দেখিছে প্ৰথমটো হোম, তাৰপিছত SOP ইনফৰমেশ্যন, ডাউনলোড এপ, তাৰপিছত আছে লগ ইন। তো এই লগ ইন বটনটোত আপোনালোকে ক্লিক কৰিব, আৰু ক্লিক কৰাৰ পিছত চাওক আপোনালোকৰ যিসকল SHG গোটৰ মহিলা আছে তেওঁলোকৰ প্ৰেচিডেণ্ট ছেক্ৰেটৰী মোবাইল নম্বৰ ৰেজিষ্টাৰ কৰা আছে, তেওঁলোকৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ দি আপোনালোকে ক্লিক হিয়াৰ ওৱান টাইম পাছৱৰ্ড OTPত ক্লিক কৰিব, আৰু পাছৱৰ্ডটো দি আপোনালোকে লগ ইন কৰিব। লগ ইন কৰাৰ পিছত আপোনালোকৰ গছপুলি ৰোৱাৰ ফটো দিবলৈ আহিছে, সেই ফটোখিনি খুব সোনকালে আপোনালোকে পৰ্টেলটো বন্ধ হোৱাৰ আগতে আপলোড কৰিব লাগিব, তেতিয়াহে আপোনালোকৰ আত্মসহায়ক গোটৰ মহিলাসকলৰ যিটো 10,000 টকাৰ লাখপতি বাইদেউ 10,000 টকাটো আছে, সেই 10,000 টকাটোৰ বাবে আপোনালোকে চিলেকশ্যন হ'ব। তাৰ পিছৰ কথাটো হৈছে গোটৰ 25,000 টকা আপোনালোকে কেনেধৰণে লাভ কৰিব, অল টোটেল যিটো 25,000 টকা সেইটো আপোনালোকে কেনেধৰণে লাভ কৰিব, ইয়াত এখন লিষ্ট আছে। তো মই তৃতীয়টো অপশ্যন লৈ গৈছোঁ, ইয়াত চাওক লাখপতি DD মনিটৰিং ৰিপৰ্ট, মই ইয়াতে পেজটো খুলি থৈছোঁ, লাখপতি DD মনিটৰিং ৰিপৰ্ট। তো ইয়াৰ ওপৰত মই আগতে এটা ভিডিঅ' দিছিলোঁ, আৰু মই লিংকটো আপোনালোকক আকৌ শ্বেয়াৰ কৰি দিম। ইয়াতে কোনো লগ ইন কৰিব নালাগে, ডাইৰেক্টলি এই পেজটো পাব পাৰিব। আৰু ইয়াতে আপোনালোকে কি কৰিব লাগিব, তলত চাওক কিছুমান অপশ্যন আছে, কিছুমান জিলা দিয়া আছে। তো ইয়াতে আপোনালোকে কি কৰিব লাগিব, প্ৰথম চাওক চুইং 1 to 35 এণ্ট্ৰিজ, তো ইয়াতে আপোনালোকে চেক কৰি যাব, নিজৰ ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব। ডিষ্ট্ৰিক্ট চিলেক্ট কৰাৰ পিছত আপোনালোকে এনেধৰণে অকণমান সময় ৰৈ দিব, তাৰপিছত ডিষ্ট্ৰিক্ট হ'ল, তাৰপিছত আপোনালোকে নিজৰ ব্লক চিলেক্ট কৰিব। মই এইটোৰ ওপৰত আগতে এটা ভিডিঅ' আপোনালোকক দিছিলোঁ, তাতে আপোনালোকে নিজৰ ৱাৰ্ড ৰেভিনিউ গাঁৱৰ আণ্ডাৰত আপোনালোকৰ SHGটো আছে নাই চালেই হ'ব। তাৰপিছত ব্লক চিলেক্ট কৰাৰ পিছত আপোনালোকে কি কৰিব, আপোনালোকৰ পঞ্চায়ত চিলেক্ট কৰিব, পঞ্চায়ত চিলেক্ট কৰিব। তো মই আপোনালোকক দেখাই দিছোঁ পঞ্চায়তটো চিলেক্ট কৰি। তাৰপিছত আপোনালোকে নিজৰ ৰেভিনিউ গাঁওটো চিলেক্ট কৰিব, ৰেভিনিউ গাঁওখন চিলেক্ট কৰাৰ পিছত অকণমান সময় ৰৈ দিব পেজটো লোড হোৱালৈ। তাৰপিছত আপোনালোকৰ গোটৰ নামখিনি আহিব, আৰু তাতে আপোনালোকৰ নামখিনি আছেনে নাই আপোনালোকে চাব পাৰিব। তো ইয়াত যিখিনি গাঁও দিয়া আছে এইটো হৈছে ৰেভিনিউ গাঁও, আপোনালোকৰ যিখন ৰেভিনিউ গাঁও হয় সেই ৰেভিনিউ গাঁওখনৰ মতেহে আপোনালোকৰ নামখিনি আহিব। প্ৰথম হৈছে আপোনালোকৰ ডিষ্ট্ৰিক্ট, তাৰপিছত ব্লক, তাৰপিছত পঞ্চায়ত, তাৰপিছত ৰেভিনিউ গাঁও। এনেধৰণে আপোনালোকে চেক কৰিব লাগিব। এই পেজটো অকণমান সময় লাগে, মই সেইকাৰণে ৰখি দিছোঁ। তো আপোনালোকে এনেধৰণে চাব, পেজটো লোড হোৱালৈ অকণমান ৱেইট কৰিব, তাৰপিছত পেজটো আপোনালোকে ভালদৰে চাব পাৰিব। তো প্ৰিয় বন্ধুসকল, আপোনালোকক মই ৰিকুৱেষ্ট কৰিছোঁ যে মোৰ চেনেলত যিসকল নতুন আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব, যাতে মই দিয়া ভিডিঅ'খিনি আপোনালোকে খুব সোনকালে পায়, আৰু মই দিয়া ভিডিঅ'বোৰৰ পৰা যাতে আপোনালোক উপকৃত হ'ব পাৰে তাৰ বাবে মই ভিডিঅ'খিনি বনাইছোঁ। তো ভিডিঅ'টো লাইক কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায়। তো প্ৰিয় বন্ধুসকল, ইয়াতে চাব এইখিনি এনেধৰণে পেজটো ঘূৰি আছে, লোড হৈ আছে। তো আজি আপোনালোকৰ লগত মই এই 3টা বিষয়ত আলোচনা কৰিছিলোঁ, আৰু ইয়াতে যিটো অৰুণোদয় আপোনালোকৰ ID আছে, IDখিনি লৈ পেলানি সেই যিটো ৱেবছাইট হয় PFMS, সেই ৱেবছাইটটোত গৈ আপোনালোকে লগ ইন কৰি চাব পাৰিব। আৰু যিসকল মহিলাই বৰ্তমানেও তেওঁলোকৰ গোটৰ হৈ গছপুলি ফটো আপলোড কৰা নাই, তেওঁলোকে খুব সোনকালে কৰিব লাগিব। তো প্ৰিয় বন্ধুসকল, ইয়াতে আমাৰ গাঁৱৰ লিষ্টখন আহি গ'ল। ইয়াতে চাওক গাঁৱৰ লিষ্টৰ আণ্ডাৰত কিমানখিনি SHG গোট আছে। তো ইয়াত তলত দেখাইছে দেখিছেনে, শ্বয়িং 1 to 10, প্ৰথমটো আছে 1 to 10, আৰু ইয়াত 1ৰ পৰা 25টা এণ্ট্ৰিলৈকে 25টা গোটৰ নাম ইয়াত সন্নিৱিষ্ট কৰা হৈছে। তো মই ছেকেণ্ডটো চেক কৰিলোঁ, তাৰপিছত ইয়াতে আপোনালোকৰ নামটো গোটৰ নামটো আছে নাই চাব, আৰু 3 নম্বৰ ইয়াতে আপোনালোকৰ কোনডোখৰত আপোনালোকৰ গোটৰ নাম আছে আপোনালোকে গোটৰ নামটো চাই ল'ব। আৰু গোটৰ নামটো যদি এইখন লিষ্টত আছে তেনেহ'লে আপোনালোকৰ যিটো 25,000 টকাৰ সেইটো আপোনালোকে সম্পূৰ্ণৰূপে আপোনালোকৰ একাউণ্টত লাভ কৰিব। আৰু এইটো মই দেখুৱাৰ আগতে মই যোৰহাটৰ দেখুৱাইছোঁ। তো যোৰহাটৰ বুলিয়ে নহয়, অসমত যিমান কেইখন জিলা আছে সকলো জিলাৰে নাম তাত দিয়া আছে। গতিকে সকলো জিলাৰে মহিলাই, সকলো ব্লকৰে মহিলাই, অসমৰ যিমানখিনি আছে